আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি বজাৰৰ পৰা ইমান দাম দি ফ্ৰেঞ্চ ফ্ৰাইজ খাওঁ, আমি আজি ঘৰতে বনাম আৰু ইমান সহজ হয়। আৰু কিন্তু এটা কথা, এইটো মানে সদায় নতুন আলুৰেহে বনালে মানে ৰিজাল্টটো খুব ভাল হয়। আৰু মই এইটো নতুন আলুৱে, যিহেতু এতিয়া নতুন আলু ওলাইছে, সেইকাৰণে মই নতুন আলুৰে বনাইছোঁ। আলুখিনি মই গোটাকেই ভালকৈ ধুই ল'লোঁ, কাৰণ যিহেতু নতুন আলুত বহুত বালি থাকে। আৰু এতিয়া এই ধৰণে কাটি লৈছোঁ। যদি আপোনালোকৰ এনেকুৱা ফ্ৰেঞ্চ ফ্ৰাইজ মানে যদি কাটাৰ থাকে তেতিয়াহ'লে তাত কাটিব পাৰে, আৰু মোৰ কিন্তু নাই। সেইকাৰণে মই কটাৰীৰে এটা ধুনীয়াকৈ এটা শ্বেপ দি পেলাই কাটি ল'ম। এই ধৰণে মানে কাটি ছাইডবোৰ পেলাই দিব লাগে। তাৰপিছত ধুনীয়াকৈ মানে এই ধৰণে পূৰা কাটি ল'ব, যেনেকুৱা ফ্ৰেঞ্চ ফ্ৰাইজৰ মানে হেৰি থাকে আৰু শ্বেপটো থাকে। এই ধৰণে মই উলিয়াই লৈছোঁ। আৰু এতিয়া এইটো অলপ এই চাইজৰে মই কাটি ল'ম। এইখিনি গোটেইখিনি পিছত আমি বেলেগ চব্জিত ব্যৱহাৰ কৰিব পাৰোঁ, যিখিনি কটাখিনি ওলায়। আৰু এতিয়া মই এইটো শ্বেপৰে চক ধুনীয়াকৈ কাটি লৈছোঁ। এয়া চাওক, এটা এটাকৈ এই ধৰণে মই কাটি লৈছোঁ গোটেইখিনি। আৰু খুব সহজ। আমি কেতিয়াবা ৰেষ্টুৰেণ্টত গ'লে বহুত দাম দি খাওঁ। আৰু এতিয়া এইখিনি আকৌ মই 2-3বাৰমান পানীৰে ভালকৈ ধুই দিম। এতিয়া ষ্টাৰ্চখিনি মানে গোটেইখিনি গুচি যাবগৈ। আৰু এতিয়া এইখিনি মই ভালকৈ ধুই ল'লোঁ। আৰু এতিয়া মই এখন চচপেনত মই পানী দিছোঁ, আৰু ইয়াত নিমখ দিছোঁ, আৰু অলপ ভিনেগাৰ দিছোঁ। যদি ভিনেগাৰ নাথাকে তেতিয়াহ'লে নেমু চেপি পেলাই দিব পাৰে। মানে দিলে কি হয়, কালাৰটো অলপ ভাল থাকে, আলুৰ বগা হৈ থাকে, ধুনীয়া হৈ থাকে। আৰু পানীখিনি অলপ গৰম হৈছে, সেই সময়তে মই হেৰি দি দিছোঁ, আলুখিনি দি দিছোঁ। দিয়াৰ পিছত মানে ইমান উতলিব নালাগে, 4-5 মিনিটমান মানে হেৰি হোৱাৰ পিছতে এইখিনি মই নমাই দিম। আৰু গোটেইখিনি পানী যেতিয়া ওলাই যাব, এতিয়া এখন কটন টাৱেলত এইখিনি অলপ মেলি দিম। আৰু এইখিনি 10 মিনিটমান মই এই ধৰণে কটন টাৱেলখনত মই ৰাখি দিম, ৰ'দত নিদিব। এই মানে অকল খালি পানীটো অলপ হেৰি হ'ব লাগে। আৰু কটন কিচেন টাৱেলত থৈছোঁ। আৰু এয়া চাওক, এইখিনি অলপ মেলি পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি হেৰি হৈ গ'ল। আৰু এতিয়া মই এখন প্লেটত ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু এই ধৰণে এটা প্লেটত ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু পানীখিনিও এইখিনি শুকাই গ'লগৈ। আৰু চাওকচোন চাইজখিনি কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াত মই দিছোঁ কৰ্ণফ্ল'ৰ দিছোঁ। কৰ্ণফ্ল'ৰে মানে এটা কোট হৈ যাব তাৰ ওপৰত, সেইকাৰণে কৰ্ণফ্ল'ৰ দিব লাগে। ইয়াত ময়দা একো ব্যৱহাৰ নহয়, কৰ্ণফ্ল'ৰহে ব্যৱহাৰ হয়। আৰু এতিয়া মই এইখিনি খুব ধুনীয়াকৈ গোটেইখিনি খুব ভালকৈ মানে মিক্স কৰি ল'ম, যাতে গোটেইখিনিৰ মানে গাত মানে কৰ্ণফ্ল'ৰটো কোট হৈ যায়গৈ। এই ধৰণে চাওকচোন গোটেইখিনি কৰ্ণফ্ল'ৰ মই লগাই লৈছোঁ। আৰু চাওকচোন এইখিনি গোটেইখিনি খুব ভালকৈ লাগি গৈছে। আৰু এতিয়া এইখনত মই বাটাৰ পেপাৰ এখন লৈ পেলাই এইখন ৰেডি কৰি থৈ দিছোঁ। ফ্ৰাই কৰি পেলাই মই ইয়াতে থ'ম। আৰু এতিয়া তেলটো গৰম হৈছে পূৰা। তেলটো কিন্তু এই সময়ত পূৰা গৰম হ'ব লাগিব, একেবাৰে বেছি গৰম হ'ব লাগিব। আৰু সেই সময়তে দি পেলাই আৰু অলপ দেৰি 2 মিনিটমান লৰাই তাৰপিছত আকৌ নমাই দিব লাগিব, কাৰণ ইয়াত আৰু সিজিবলৈ দিবৰ দৰকাৰ নাই। 2 মিনিটমান মানে হেৰি কিন্তু একেবাৰে পূৰা হাই ফ্লেম হ'ব লাগিব, পূৰা হাই ফ্লেমতহে এইটো কৰিব। আৰু ইয়াত কোনো সিজাৰ প্ৰয়োজন নাই, পিছলৈ আকৌ আমি ভালকৈ ভাজি কৰিম। আৰু এতিয়া এইখিনি হেৰি কৰি পেলাই মই ইয়াত থৈ দিছোঁ। আৰু এতিয়া এইখিনি মই এইখিনি পূৰা ঠাণ্ডা হ'বলৈ দিম। এইখিনি যেতিয়া পূৰা ঠাণ্ডা হৈ যাব, সেই সময়তে আকৌ মই এইখিনি ভাজি ল'ম। আৰু প্ৰথম ভজাৰ পিছত এইখিনি আপোনালোকে পূৰা ঠাণ্ডা হোৱাৰ পিছত ডিপ ফ্ৰিজাৰত থৈ দিব পাৰে, যেতিয়া মন যায় তেতিয়া ভাজি পেলাই খাব পাৰে। আৰু এতিয়া ছেকেণ্ড টাইমত আমি যেতিয়া ভাজিম, তেতিয়া কিন্তু গেছৰ ফ্লেমটো কম কৰি থ'ব লাগিব। আৰু পূৰা কালাৰটো আহিব লাগিব, আৰু চাব ইমান ক্ৰিস্পি হৈ যায়গৈ। আৰু এই সময়তে মই এইখিনি নমাই দিছোঁ। প্ৰথমবাৰ ভাজোঁতে আমি গেছৰ ফ্লেমটো পূৰা হাই কৰি ল'ব লাগিব। নেক্সট বাৰ পূৰা ঠাণ্ডা হোৱাৰ পিছতহে ভাজি ল'ব। যদি সময় কম থাকে তেতিয়াহ'লে ফ্ৰিজত থৈ দিব, সোনকালে ঠাণ্ডা হৈ যাব। আৰু নেক্সট বাৰ যেতিয়া ভাজিম তেতিয়া ফ্লেমটো কম কৰি পেলাই আৰু ধুনীয়াকৈ এটা কালাৰ অহালৈকে ভাজি ল'ব। আৰু চাওকচোন একেবাৰে হৈছে নহয় বজাৰৰ দৰে। আৰু মই মায়নিজ নাই বনোৱা, মই চচৰ লগত ছাৰ্ভ কৰিছোঁ। আৰু চাওক ভিতৰটো কিমান ধুনীয়াকৈ সিজি গৈছে, আৰু ইমান টেষ্টি হৈছে খাবলৈ। এবাৰ বনাই পেলাই চাবচোন। আৰু ওপৰৰ পৰা মই অলপ পেৰি পেৰি মছলা দি দিছোঁ। পেৰি পেৰি মছলা দিলেও তাৰ সোৱাদটো খুব বাঢ়ি যায়।